নমস্কাৰ বন্ধুসকল, আহক আমি আজি তৃতীয়টো পাৰ্টলৈ সোমাই যাওঁ। যোৱাকালি যিটো পাৰ্টলৈকে গৈ পালোঁ, একচুৱেলি কি প্ৰেজেণ্ট ইনডেফিনিট টেন্সটোৰ চেণ্টেন্স কেনেকৈ ফৰ্ম কৰিব পাৰি সেইটো কালি অকণমান শিকিলোঁ নহয় জানো। তাতে এটা কুৱেশ্যন মাৰ্ক এৰাইজ হৈছিল। সেই কুৱেশ্যন মাৰ্কটো হৈছিল কি, যিহেতু মই ছাবজেক্ট প্লাছ মেইন ভাৰ্ব প্লাছ অবজেক্ট এই প্ৰেজেণ্ট ইনডেফিনিট হয় বুলি কৈছিলোঁ, কিন্তু ইয়াতে আৰু এটা কুৱেশ্যন এৰাইজ হৈছে। কুৱেশ্যনটো হৈছে কি, যদিহে অক্সিলাৰী ভাৰ্ব লগোৱা থাকে বা অক্সিলাৰীটো অৰ্থটো হৈছে হেল্পিং ভাৰ্ব, যিটো হেল্প কৰে। হেল্পিং ভাৰ্ব লগোৱা থাকিলে সেইটো কি প্ৰেজেণ্ট ইনডেফিনিট বা চিম্পল প্ৰেজেণ্ট হ'বনে নহ'ব। তাৰ আগতে আহোঁ, অক্সিলাৰী ভাৰ্ব মানেনো কি। হোৱাট ইউ মিন বাই অক্সিলাৰী ভাৰ্ব? অক্সিলাৰী ভাৰ্ব ইজ নাথিং বাট এ ফৰ্ম অফ ভাৰ্ব which help the main verb, which helps the main verb, that is called auxiliary verb. যেনেকৈ ধৰক মই ক'বলৈ ওলাইছোঁ এতিয়া, মই ভাত খাই আছোঁ। এই বাক্যটো যদি মই ভাত খাই বুলি কৈ থৈ দিওঁ, সেইটো সম্পূৰ্ণ হ'ল জানো? নহ'ল নহয়, আছোঁটো লাগিবই। যেনেকৈ আই এম ইটিং ৰাইচ, এইটোত যদি আই এম ইটিং ৰাইচৰ জেগাত যদি এমটো নকৈ যদি আই ইটিং ৰাইচ, ইজ ইট কাৰেক্ট? নো, ইটছ নট কাৰেক্ট। গতিকে ইট ভাৰ্বটো হওক বা খাই থকা ক্ৰিয়াটো কি হওক, সহায় কৰিবৰ কাৰণে কিছুমান ভাৰ্ব আকৌ আমি ইউটিলাইজ কৰোঁ। সেই ভাৰ্ববিলাককে অক্সিলাৰী ভাৰ্ব বুলি কোৱা হয়। এই অক্সিলাৰী ভাৰ্ববিলাক কিছুমান ফৰ্মত পোৱা যায়। যেনে আমি বি ফৰ্মত পাওঁ অক্সিলাৰী ভাৰ্ব। বি ফৰ্মত যেনেকৈ এম, ইজ, আৰ, ৱাজ, ৱে। তাৰপিছত আকৌ হেভ ফৰ্মত পাওঁ, যেনেকৈ হেভ, হেজ, হেড। তাৰপিছত আকৌ ডু ফৰ্মত পাওঁ। এমফাচাইজ কৰিবলৈ হ'লে, কিবা এটা বাক্যত আপুনি খুব জোৰ দি পেলাই ক'বলৈ হ'লে, ৱৰ্ডত জোৰ দি পেলাই ক'বলৈ হ'লে, আই ডু গ' দেয়াৰ, তাৰমানে মই তালৈ যাবই লাগে, তেনেকুৱা ধৰণৰ। গতিকে এই ডু নিগেটিভ হওক বা আপোনাৰ ইণ্টাৰগেটিভ চেণ্টেন্স বনাবলৈ হ'লে ডু ভাৰ্বৰ আমি হেল্প লওঁ। সেই ডু ফৰ্মটো এটা অক্সিলাৰী ভাৰ্ব। তাৰপিছত কিছুমান আছে মডেল অক্সিলাৰী, যেনেকৈ মে, মাইট, কেন, কুড, চেল, শুড, এইবিলাক হৈছে অক্সিলাৰী, এইবিলাকো নহয় জানো। গতিকে এই অক্সিলাৰী ভাৰ্ববিলাকে কি হয়, সদায় দে উইল টেণ্ড টু হেল্প দ্য মেইন ভাৰ্ব টু এক্সপ্ৰেছ ইটছ অৰিজিনেল মিনিং। তো সেইটোৱেই হ'ল। এতিয়া এটা কথা হ'ল যে মই যিহেতু কৈছিলোঁ যে ছাবজেক্ট প্লাছ মেইন ভাৰ্ব প্লাছ অবজেক্টেই হৈছে আপোনাৰ প্ৰেজেণ্ট ইনডেফিনিট। ইয়াত প্ৰেজেণ্ট ইনডেফিনিট আই এম এ বয়, ইজ ইট প্ৰেজেণ্ট ইনডেফিনিট? ইউ আৰ এ গাৰ্ল, ইজ ইট এ প্ৰেজেণ্ট ইনডেফিনিট চেণ্টেন্স? ইয়া, ডেফিনেটলি প্ৰেজেণ্ট ইনডেফিনিট হয়। কিহৰ কাৰণে? সেইটো এটা ষ্টেট, অৱস্থা এটাক বুজাইছে, ফেক্ট এটাক বুজাইছে, সত্যতাক বুজাইছে, এটা ডেছক্ৰিপটিভ হৈছে সেইটো। সেইকাৰণে এইবিলাক চেণ্টেন্সো ইভেন দো দেয়াৰ ইজ অক্সিলাৰী ভাৰ্ব, দেয়াৰ ইজ ন' আদাৰ মেইন ভাৰ্ব, ষ্টিল ইটছ কল্ড চিম্পল প্ৰেজেণ্ট টেন্স। যদিওবা তাত কোনো ধৰণৰ মূল ভাৰ্ব নাই, অক্সিলাৰী ভাৰ্ব দিয়ে চেণ্টেন্সটো গঠিত হৈছিল, তথাপিতো সেই চেণ্টেন্সটো কিন্তু প্ৰেজেণ্ট ইনডেফিনিট। কিহৰ কাৰণে? সি ডেছক্ৰাইব কৰিছে, ডেছক্ৰিপটিভ। তাৰপিছত সি এটা ফেক্ট কৈ দিছে যে আই এম এ বয়, মই বয়ে হয় ন, গতিকে মই বয়, গতিকে আই এম এ বয়, ডেটছ এ ফেক্ট। ষ্টেট কিবা এটা অৱস্থিতিৰ বিষয়ে কৈছে, গতিকে সেইবিলাক চেণ্টেন্সো সাধাৰণতে প্ৰেজেণ্ট ইনডেফিনিট চেণ্টেন্সেই হয়। আৰু এটা আপোনালোকৰ প্ৰশ্ন হয়তো এৰাই যাব পাৰে যে মেইন ভাৰ্বনো কাক কোৱা হয়। আপোনালোকে সৰুকালত বোধহয় পঢ়িছে, যেনেকৈ গ' এণ্ড গান, ডু, ডিড, ডান, পঢ়িছে নাই? এইবিলাক হৈছে এই যিটো চাৰ্ট যিটো পাব, তাৰে ভিতৰত গ' ৱেন গান, যিটো গ' লাইনত যিখিনি পাব, তাৰমানে ফাৰ্ষ্ট কলামটোত যিখিনি পাব সেইখিনি হৈছে মেইন ভাৰ্ব। গ' তাৰপিছত ৱেন যিটো পাব সেইটো হ'ল পাষ্ট টেন্স, গান যিটো পাব সেইটো হ'ল পাৰফেক্ট টেন্স। ঠিক আছে, পাৰফেক্ট টেন্সৰ তাৰমানে পাৰ্টিচিপল বুলি ক'ব পাৰি, নহয় জানো। গতিকে এইখিনি হৈছে আমাৰ জানিবলগীয়া কথা আজি। বাকী আজিলৈ ইমানকে ক'লোঁ আপোনালোকক যে অক্সিলাৰী ভাৰ্ব মানেনো কি আপোনালোকে নিশ্চয় জানিলে, যিটোৱে সদায় মেইন ভাৰ্বটোক সম্পূৰ্ণ এটা অৰ্থ প্ৰকাশ কৰাবৰ কাৰণে
সদায় হেল্পিং হেণ্ড কৰে, সেইটোৱেই হৈছে অক্সিলিয়াৰী ভাৰ্ব। অক্সিলিয়াৰী ভাৰ্বটো আমাৰ 4 প্ৰকাৰত আমি পাওঁ, ফৰ্মত পাওঁ, যেনেকৈ বি ফৰ্মত পাব পাৰোঁ, হেভ ফৰ্মত পাব পাৰোঁ, ডু ফৰ্মত পাব পাৰোঁ, আৰু কি কয় মডেল কিছুমান আছে, মডেল অক্সিলিয়াৰী ভাৰ্ব। এই 4টা প্ৰকাৰত আমি অক্সিলিয়াৰী ভাৰ্ব পাব পাৰোঁ। আৰু ইয়াৰ কাম, অক্সিলিয়াৰী ভাৰ্ববিলাকৰ কাম হৈছে কি, জাষ্ট ইট টেন্ডছ টু হেল্প দ্য মেইন ভাৰ্ব টু গেট দ্য আল্টিমেট মিনিং। ঠিক আছে, তাৰপিছত হ'ল কথাটো ইমানখিনিলৈকে হ'ল। ইমানখিনিলৈকে আমি আজি বুজিলোঁ। তাৰপিছত আৰু এটা বুজিলোঁ কি, যে অক্সিলিয়াৰী ভাৰ্ব থাকিলেও সেইটো প্ৰেজেণ্ট ইনডিফিনিট হ'ব পাৰে, হয় নহয়? কেনেকৈ হ'ব পাৰে? সেইটো হৈছে কি, যেতিয়া ই ষ্টেট বা কিছু ফেক্ট বা কিছু ডেছক্ৰাইব কৰে, তেতিয়া নিশ্চয় সেইটো কি হয়, প্ৰেজেণ্ট ইনডিফিনিটেই হয়। গতিকে আজিলৈ ইমানতে। কাইলৈ আকৌ নতুনকৈ আহিম, নতুনকৈ আপোনালোকৰ মাজলৈ লৈ আহিম কণ্টিনিউৱাছ। প্ৰেজেণ্ট কণ্টিনিউৱাছ মানেনো কি? এনেই কণ্টিনিউৱাছৰ অৰ্থটো হৈছে গতানুগতিকতা, হয় নহয়? চলি থকা তাৰমানে। গতিকে প্ৰেজেণ্ট কণ্টিনিউৱাছ মানে বৰ্তমান যিটো চলি থকা বুজায়, সেইটোৱে হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। আৰু তাকে বুজাবলৈ, তাকে শিকিবলৈ, তাকে জানিবলৈ আহক, কাইলৈলৈকে অপেক্ষা কৰোঁ। কাইলৈ আপোনালোকক আকৌ নতুনকৈ এই প্ৰেজেণ্ট কণ্টিনিউৱাছৰ বিষয়ে আমি সকলোৱে শিকিবলৈ চেষ্টা কৰিম কাইলৈ, নহয় জানো? গতিকে থেংক ইউ ভেৰি মাছ। আৰু যদি আপোনালোকৰ এইটো খুব ভাল লাগিছে ভিডিঅ'টো, আপোনালোকে কাইণ্ডলি শ্বেয়াৰ কৰিব। ঠিক আছে, থেংক ইউ।